নমস্কাৰ বন্ধুসকল, মই আজি বনাব লৈছোঁ বতৰৰ চব্জি। এয়া হৈছে বতৰৰ পাচলি আৰু এনেকুৱা দিনত খুবেই বেছি লাগে, গতিকে মই ইয়াৰ আঞ্জা এখন বনাম বুলি ভাবিছোঁ। আৰু ইয়াৰ লগত মই লৈছোঁ বিলাহী 3টা লৈছোঁ, আলু 2টা লৈছোঁ আৰু কাচকল মই এটা লৈছোঁ। পিঁয়াজ আৰু মছলাখিনি মই বনাই যাওঁতে দেখুৱাই যাম, আপোনালোকে চাব। এয়া মই গোটেইখিনি ৰেডি কৰি ল'লোঁ আৰু ধুন্দুলিকেইটা মই এনেকুৱা ডাঙৰ কৰি পিচ কৰি ল'লোঁ। কাচকলখিনিও এনেধৰণে ল'লোঁ, আলুখিনিও মই এনেকৈয়ে কাটি ল'লোঁ আৰু বিলাহীখিনি মই মিক্সিত পেষ্ট কৰি ল'লোঁ। আৰু ইয়াৰ লগত ল'ম মই আদা নহৰু মই এচামুচ লৈছোঁ, জলকীয়া 3টা লৈছোঁ, তেজপাত 2টা লৈছোঁ আৰু মই ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ, মান ধনিয়াৰ পাত 2টা লৈছোঁ। আহকচোন মই এতিয়া বনাওঁ। প্ৰথমতে মই কেৰাহী এটা উঠাইছোঁ গেছত আৰু কেৰাহীটো গৰম হোৱাৰ লগতে মই তেল দি দিম। এতিয়া মোৰ তেল গৰম হৈছে আৰু মই এতিয়া কাটি থোৱা আলুখিনি ইয়াত দি দিম। আলুখিনি মই অলপ ভাজি ল'ম। আলু মোৰ ভাজি হৈ গ'ল আৰু এতিয়া মই নমাই ল'ম। মই কাটি লোৱা কাচকলখিনিও অলপ ভাজিম, কাৰণ এনেকৈ ভাজিলে খাই ভাল লাগে। এয়া মোৰ কাচকলো ভাজি হৈছে, প্ৰায় মই 2 মিনিটমান সময় ভাজিছোঁ। অলপমান ৰঙচুৱা হোৱালৈ ভাজিছোঁ মই। আৰু এতিয়া মই কাটি লোৱা ধুন্দুলিখিনিও তেনেকৈ ভাজি ল'ম। আৰু মই ধুন্দুলিখিনিও ভাজি হ'ল, গতিকে নমাই লওঁ। প্ৰথমতে মই সৰিয়হ কেইটামান দি দিলোঁ তেলত আৰু মই জলকীয়া 3টা দি দিলোঁ কাটি পেলাই, তেজপাতৰ 2 খিলা দিলোঁ আৰু এতিয়া কাটি থোৱা পিঁয়াজ দি দিলোঁ। পিঁয়াজটো অলপ মই ৰঙচুৱা হোৱালৈ ভাজিম আৰু এতিয়া মই পিচি থোৱা নহৰুখিনিও ইয়াত দি দিলোঁ আৰু মোৰ পিঁয়াজ ভাজা হোৱাৰ লগতে আদা নহৰুখিনিও ভাজি হৈছে আৰু এতিয়া মই পিচি লোৱা বিলাহীখিনি ইয়াত দি দিম। আৰু মই মছলা কমাই ব্যৱহাৰ কৰিম, গতিকে মই ধনিয়াৰ গুড়ি অকণমান দি দিছোঁ আৰু জালুকৰ গুড়ি অকণমান দি দিছোঁ। আৰু বিলাহী অলপ সময় মই ভাজি ল'ম বিলাহীখিনি। মই এতিয়া হালধি দি দিম। এই আঞ্জাখন খাব খুবেই সোৱাদ হয় আৰু মই খুবেই ভাল পাওঁ খাবলৈ, গতিকে আপোনালোকেও এনেকৈ এদিন ট্ৰাই কৰক, খুব ভাল লাগে খাব। আৰু এয়া মোৰ ভাজি হৈ গ'ল আৰু মিক্সিতে লাগি আছিলে বিলাহী, অলপ মই সেইখিনি পানী দি দিছোঁ আখলি পেলাই। আৰু মই নিমখ কটুৱাই ব্যৱহাৰ কৰা নাই, গতিকে মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু বন্ধুসকল, এয়া মোৰ বিলাহী ধুনীয়াকৈ উতলিছে আঞ্জা আৰু এতিয়া মই ভাজি লোৱা গোটেইখিনি পাচলি ইয়াত দি দিম। আৰু খাব ইমানেই ধুনীয়া হয়, গতিকে আপোনালোকেও এবাৰ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু চাই আপোনালোকে এবাৰ বনাই খাওক, খুবেই ভাল লাগে খাব। আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো চাই থাকিব। এয়া বন্ধুসকল, এয়া মোৰ ধুনীয়া ধুন্দুলি আৰু কাচকলৰ আঞ্জা ৰেডি হৈ গ'ল।
আৰু খুবেই ভাল লাগে খাব। গতিকে আপোনালোকেও এনেদৰে বনাই খাওক। আৰু মোৰ আঞ্জা হৈয়ে গ'ল এতিয়া। মই এতিয়া গেছ অফ কৰি দিম আৰু মই মান ধনিয়া পাতকেইটা ছটিয়াই দিম আৰু তেতিয়া সুন্দৰ চেণ্ট এটা আহিব আৰু খাব খুবেই ভাল লাগিব।